Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আমিও আছো বাৰু আৰু আজি মই অকন বেছিয়ে ভাল কাৰণ আজি মোৰ বাৰ্থডে আৰু বাৰ্থডে টু চেন্নাইত আছো এতিয়াতো তেনেকৈ কোনো ধৰণৰ সেলিব্ৰেশন নহব ঘৰৰ পৰা বহুত দূৰ মানুহজনৰ পৰাও দূৰ yes ডেটা লগত আছো বাৰু তো ভাবিছো যে কিনো সেলিব্ৰেট কৰো আৰু বাহতে কৈ আছে কৰো কেক এটা আনি তেনেকৈ কাটো বাইয়া কৰো কিন্তু একো মন যোৱা নাই মানে এনাৰ্জি নাই মেডিকেল গৈ এই ঘৰ আহি মানে একদম এনাৰ্জি নাইকিয়া হৈ গৈছে সো মোৰ মানে মন যোৱা নাই কিন্তু বাহতে কোৱাত এটা কৰো কেক অৰ্ডাৰ দিয়ে দিলো আৰু বলো সৰু পাৰ্টি এটা কৰো আৰু মোৰ এটা কনসেপ্ট থাকে বাৰ্থডে দিনাখন যে কি মই একো কামে নকৰো মানে একদম ৰিলেক্স হৈ বহিম আৰু এনজয় কৰিম পাৰ্টি কৰিম কিন্তু এতিয়া মেডিকেল ডিউটি যেহেতু তো উপায়টো নাই তো তেনেকৈ তাৰে মেডিকেলৰ মাজেদিয়ে চাওঁ কেনেকৈ কি সেলিব্ৰেট কৰিব পৰা যায় আৰু ইয়া ৰাতিপুৱা উঠিয়ে আমি মানে একদম হোটেলত ব্ৰেকফাষ্ট নকৰোঁ একদম আহি যাওঁ ওচৰত থকা দোকানখনত মানে দেউতাহঁতে ঘৰতে ৰুমতে কৰে বাৰু কিন্তু মই মানে আৰু বা এনেকৈ চব ওচৰত থকা এখন দোকানত আহি যাওঁ একদম ইমান মজা গৰম পকৰা পায় ৰাতিপুৱাৰ পৰা সেয়া খাই মেলি দেউতা আৰু মই আকৌ ওলাই দিলোঁ হস্পিটেললৈকে ইয়াত অকণমান কাম আছে সেইখিনি কৰি আহি আকৌ ইফালে বৰমায়ে ভাত ৰেডি কৰি থৈছে তো দেখিলোঁ যে কি আজি খুব ধুনীয়া এগ কাৰী বনাই থৈ দিছিলে আৰু বিলাহী ডিমেৰে ভাজি থৈছিলে দেখিয়ে ভাল লাগি গ'ল আৰু ইন দ্য মিন টাইম মোৰ বাৰ্থডে কেকটো আহি গ'ল চাওকচোন ইমান অকণমানি মইতো নাজানো মানে অসমততো এনেকৈ চাই মেলি অৰ্ডাৰ দিওঁ ইয়াৰে কেনেকুৱা ৰেষ্টুৰেণ্ট মই একো নাজানো ৰিভিউ ভালে আছিলে চাই মেলি অৰ্ডাৰ দিলোঁ ইমান অকণমানি কেকটো লৈছিলে 550 মোৰ খুব বেছি গাত লাগি গ'ল নাজানো মই চিলেক্ট কৰাত হয়তো ভুল হ'ব পাৰে কাটিবা তুমিও কাটিবা ৰবা মই জাষ্ট ফটো এটা লৈ লওঁ দে তাত কেনেকৈ কাটিম চামুচেদি কাটো ন ইয়ে হেপী বাৰ্থডে কৈ দিয়া কাৰ বাৰ্থডে শুনো আহা মিমিৰ বাৰ্থডে কোনে খাব বাৰ্থডে কোনে খাব নিজে খাব जल के नीचे गिर रही है আৰু ইয়া পোৱালিকেইটাটো চিঞৰ বাখৰ শুনিলে কেকটো লৈ ফেলে পিছে খাব নোৱাৰিলে সিহঁতেও দি দিলে আৰু বা আৰু মই ৰোৱা থোৱাখিনি শ্বেয়াৰ কৰি খালোঁ আৰু তথাপিও বা আৰু ময়ো শেষ কৰিব নোৱাৰিলোঁ যদিও সৰু কিন্তু তথাপিও শেষ কৰিব নোৱাৰিলোঁ কাৰণ মিঠা বহুত বেছি আছিলে আৰু তাৰপিছত দেউতাহঁতে ক'লে যিহেতু বাৰ্থডে হয় তো কিবা এটা গিফ্ট কিনি দিওঁ বুলি কৈ পেলাই লৈ আহিলে আৰু আমি আহিলোঁ ইনক্স মলখনত খুব ধুনীয়া হয় আৰু খুবেই ডাঙৰ হয় চেন্নাই আহোঁতে যোৱাবাৰ যেতিয়া যোৱাবাৰো আহিছিলোঁ এইখন মলত কাৰণ ইয়াত মানে খুব ভাল শ্ব'ৰুমবোৰ আছে তো চায়ে ভাল লাগে ভিতৰত আৰু কিবা কিবি অফাৰো ঢেৰ চলি আছিলে সো ভাবিলোঁ যে কি অফাৰ চলি থাকোঁতে অকণ বজাৰ কৰি লওঁ আৰু এনেও মই অফাৰ দিলে মানে বজাৰ কৰিবলৈ খুবেই ভাল পাওঁ লাগিব এইটোতো ডাঙৰ হৈছে ৱাও কি লাগে তোমাক এইটো লাগিব পিন্ধিবা তুমি পিন্ধিবা জানো মানে ডাঙৰ হ'ব নেকি এইকেইটা এইফালে চোৱাচোন কি খাইছা তুমি নাখাবা গুড গাৰ্ল নাখায় কোনটো লাগিব চোৱা বেলেগ চোৱা এইটো নালাগে আৰু কি লাগিব নালাগে লাগিব ডাঙৰ সেইটো ডাঙৰ বহুত ডাঙৰ আহা 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 হা
হ'ব তোমাৰ তাতে এইটো নাইচ চাওঁ নাইচটো দেখাই দিয়াচোন নাইচটো কেনেকুৱা চাওঁ এই চুজ হ'ব জানো পিন্ধা ক'ত হৈছে এতিয়া কিয় সেইটো ডাঙৰ হ'ব বেটা সেইটো ডাঙৰ তোমাৰ কাৰণে আমি সৰু চুজ কিনিম বোলা আহা বোলা হাই কি খবৰ আমাৰ ভাল তোমালোকৰ কি খবৰ আমি ভালে আছো তোমালোক ভালে আছা আমি বাবাজি কিনছো বাই বাই তেতিয়া বাই আৰু তাই যেতিয়া বস্তুবোৰ কিনা হ'ল এতিয়া মই নিজৰ কাৰণে বস্তু চাওঁ আৰু মই সোমাইছিলোঁ পেণ্টুলিন্সত মানে ইয়াতে থকা পেণ্টুলিন্সখনত আৰু ইয়াতো দেখিলোঁ যে কি ইয়াতো খুব বেছিয়ে ডিছকাউণ্ট দি আছিলে আৰু এই কুৰ্তিটো দেখিছে যে এইটো অকল 399 আছিলে খুব মানে কমতে মানে 50% অফ আছিলে আৰু মোৰ এটা বস্তু ভাল লাগি আছিলে যে কি এইটো চাওকচোন এম সাইজ মোৰ আগত য'ত নেকি মই এক্সেল পিন্ধিব লাগে এতিয়া এম সাইজটোৱে ফিট হৈ গৈছে সেইটো কাৰণে মই খুবেই হেপী আৰু তাৰপিছত অকণমান বজাৰ কৰি আমি গ'লোঁ মেকডনাল্ডছত আৰু ইয়াত যে চাওকচোন তাই ইমানেই এনজয় কৰিছে নহয় টিকলাটোক বাৰু হোটেলতে এৰি থৈ অহা হৈছে বাৰ লগত আছে তাই পিছে দেউতা মোৰ আৰু বোৱাৰীজনীৰ লগত আহিছে ইমানেই খেলিছে নহয় আৰু কেইটামান বস্তু অৰ্ডাৰ দি লৈছিলোঁ তো বোলো এইকেইটা খাই লওঁ আৰু দেৰি নকৰাকৈ ওলাই দিলোঁ কাৰণ কিয় বজাৰ যিখিনি লগা আছিলে সেইখিনি লৈ ল'লোঁ আৰু অকণমান মলটো দেখালে দেউতাক দেখিছে নাই দেউতা একদম বেলেগ চাই আহি আছে মানে তাৰপিছত যেতিয়াই কেবত বহিলোঁ দেখিলোঁ এনেকুৱা বৰষুণ দিব ধৰিলে নহয় আৰু চেন্নাইত যে মই তেনেকৈ বৰষুণ পোৱাই নাছিলোঁ এইবাৰেই প্ৰথম পাইছোঁ মই যে দেখিয়ে আচৰিত কাৰণ ইমানবাৰ আহিছোঁ কেতিয়াও বৰষুণ পোৱা নাছিলে এইবাৰ ফাৰ্ষ্ট টাইম বৰষুণ পাইছোঁ আৰু বৰষুণ যাকো মানে ইমানেই জোৰে দিছে আমাক কেবখনে ৰখাই দিলে চেন্নাইৰ এটা প্ৰব্লেম আছে কেববোৰ গলিত সোমাই নাযায় কাৰণ সিহঁতৰ হেনো কিবা ৰাস্তাত এনেকৈ মানে বেলেগ গাড়ীবোৰে এনেকৈ সোমাব নিদিয়ে তো আমাক ৰাস্তাতে নমাই দিছিলে তো কিবাকৈ যেন তেন বাচি মিলি ঘৰত আহিলোঁ আৰু আহি পাই টিকলাটোৰ কাৰণে পেকেট এটা আনিছিলোঁ বোলো তাক দি দিওঁ মেকডনাল্ডছৰ পৰা হয়তো খাই ভাল পাব কিন্তু বৰষুণৰ কাৰণে বহুত দেৰি ৰখিবলগীয়া হ'ল যিহেতু গোটেই সেমেকিয়ে গৈছিলে আৰু এয়া খানাবোৰো অনলাইন অৰ্ডাৰ দি আছিলে যিবোৰ সেইবোৰ আহি পালে সৰু মাছ আছিলে আৰু চিকেনৰো দুবিধমান আইটেম আছিলে হোপ খানাবোৰ ভালেই হওক বাৰু কাৰণ কিয় এনেকৈ কেতিয়াও অৰ্ডাৰ দি এনেকৈ খাই পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম খাই আছোঁ অৰ্ডাৰ দি পেলাই কাৰণ প্ৰায়ভাগটো আমি ইয়াত আহিলে নিজৰ ঘৰৰ বাচনে লৈ আহোঁ আৰু নিজেই বনাই খাওঁ আৰু এইকেইটা ইয়াৰে মানে ফেমাছ খেজুৰ আৰু ইয়াত খুব পোৱা যায় আৰু খাবলৈও বহুত টেষ্টি হয় তো এনেকৈ মানে বাৰ্থডে চেলিব্ৰেট কৰিলোঁ আৰু পিছত গুৱাহাটী গৈ কৰিম বাৰু ভালকৈ মানুহজনৰ লগত ইয়াত আৰু যিহেতু মানে একো তেনেকৈ ফেচিলিটিও নাই তো সৰু সুৰাকৈ কৰিলোঁ আৰু গোটেইকেইটা যিহেতু বেমাৰী হয় তো বাহিৰতো তেনেকৈ খাব যাব নোৱাৰোঁ ষ্টিল অকণমান লৈ আহিলোঁ আৰু তো পেকেট তেনেকৈয়ে হেৰি কৰিম আৰু পেকেট মানে লৈ আহিছোঁ অকণমান তাকেই খাম চিকেন এনেকৈ আনিছোঁ আৰু মাছ ভাজি দেউতাহঁতৰ কাৰণে কাৰণ দেউতাহঁতে বাহিৰৰ চিকেন নাখায় আৰু ভাতটোতো ঘৰতে পাতি দিয়া হৈছে তো ভাতটো যিহেতু ঘৰত থাকে তো জাষ্ট কাৰীটো হ'লে হৈ গ'ল আৰু বৰমাই অকণমান দালি বনাইছে বাৰু তো এইটোৱে আছিলে আমাৰ একদম মিনি বাৰ্থডে পাৰ্টি আৰু কেকটো দেখিছে নহয় ইমান অকণমানি মানে সেইটোতো আৰু লছ খালোঁ ক'বই নালাগে তো তাকে আশীৰ্বাদ কৰিব যাতে নেক্সট অহা দিনকেইটা যাতে ভালে ভালে যায় আৰু যাতে এনেকৈ আকৌ বাৰ্থডে ভাল ব্লগ দিব পাৰোঁ অহা বছৰলৈকে তো তাকে আশীৰ্বাদ কৰিব তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিম আকৌ লগ পাম বাৰু নতুন ভিডিঅ' লৈ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই